नमस्कार, मैं रंजन सिंह और आप देख रहे हैं नॉर्थ ईस्ट आवाज टाइम टू टाइम। आज मैं आप लोगों के लिए कई अहम खबर लेकर आया हूं, लेकिन शुरुआत करने जा रहा हूं मदरसा से जुड़ी हुई खबरों से। असम में अब सरकारी मदरसा शिक्षा इतिहास बनने जा रहा है। जी हाँ, आपने बिल्कुल सही सुना। सरकारी मदरसा शिक्षा अब असम राज्य में बंद होने वाला है। आज असम राज्य के शिक्षा मंत्री डॉक्टर हिमंत बिश्व शर्मा एक संवाददाता सम्मेलन करते हुए मदरसा शिक्षा को लेकर क्या कुछ बोले, आइए पहले वो सुन लेते हैं। 50 নম্বৰ তেওঁলোকক কোৰাণৰ ওপৰত শিক্ষা দিয়া হয় আৰু সেই কাৰণে এই ইনষ্টিটিউচন বিলাকক সাধাৰণ স্কুল বুলি নকৈ এই যে 50 নম্বৰৰ তেওঁলোকৰ এটা কোৰাণৰ ওপৰত পাঠ্যক্ৰম আছে যাক আমি আৰবী ভাষাত কি বুলি কওঁ ফিকা এন আকাইদ বুলি কয়। ফিকা এন আকাইদ এই সাবজেক্টটো থকা কাৰণে কলেজিয়েট স্কুল আৰু হাই মাদ্ৰাসা স্কুলৰ মাজত পাৰ্থক্য এটা থাকিছিল। সেইকাৰণে কলেজিয়েটৰ পৰা কোনোবা যদি এপিয়াৰ কৰে তাক হাই স্কুল শিক্ষান্ত বুলি কয় আৰু এই মাদ্ৰাসা বিলাকৰ পৰা এপিয়াৰ কৰিলে কোৰ্সটো সব একেই থাকে, কিন্তু এই 50 নম্বৰৰ ধৰ্মীয় শিক্ষাৰ কাৰণে তেওঁলোকক হাই মাদ্ৰাসা বুলি কোৱা হয়। আদাৰৱাইজ মেথ সায়েন্স সকলোবোৰ একে। সো প্ৰথম আমি সিদ্ধান্ত ললো যে এই 189খন স্কুলৰ পৰা হাই মাদ্ৰাসা শব্দটো আঁতৰি যাব। The word high madrasa will be removed. Along with the word high madrasa, তেওঁলোকৰ যিটো 50 নম্বৰৰ ধৰ্মীয় শিক্ষা আছিল কোৰাণৰ ওপৰত সেইটো নোহোৱা হৈ যাব। That part will be dropped. গতিকে বেসিক্যালি ইয়াত আৰু কোনো ডিস্টিংকশন নাথাকিব, সকলো হাই মাদ্ৰাসাৰ পৰিৱৰ্তে হাই স্কুল বুলি তেওঁলোক জনাজাত হ'ব। तो सुना आपने मदरसा शिक्षा को लेकर आज शिक्षा मंत्री डॉक्टर हिमंत बिश्व शर्मा का क्या कहना था। साथ ही आज उन्होंने ये भी बताया कि हाई मदरसा शिक्षा के जो 10वीं श्रेणी की परीक्षा है वह असम सरकार द्वारा 2022 में अंतिम बार के लिए आयोजित किया जाएगा। आइए सुनते हैं इस विषय में क्या कहना था शिक्षा मंत्री का। গতিকে 189 স্কুলৰ পৰা ধৰ্মীয় শিক্ষাখিনি আঁতৰি যোৱাৰ লগে লগে গোটেই হাই মাদ্ৰাসা বিলাক সেকুলাৰ হৈ পৰিব আৰু হাই মাদ্ৰাসা শব্দটো তাৰ পৰা বিলুপ্তি হ'ব। গতিকে 2022 চনৰ মেট্ৰিক পৰীক্ষাৰ পৰা সেবাই হাই মাদ্ৰাসা বুলি কোনো পৰীক্ষা আৰু নাপাতে। কিন্তু 21ত যেহেতু ল'ৰা ছোৱালীবোৰ ইতিমধ্যে শিক্ষা হৈ গ'ল, তেওঁলোকক আমি দিগদাৰ নকৰো। গতিকে 21 চনতে লাষ্ট সেবাই হাই মাদ্ৰাসা পাতিব, তাৰ পিছত আৰু সেবাই हाई मद्रासा परीक्षा अनुष्ठित नकरे। सिर्फ यही नहीं, स्टेट मदरसा बोर्ड के अंतर्गत जितने भी शिक्षा प्रतिष्ठान चल रहे थे उनका अब क्या होगा ये भी जानना हम लोगों के लिए आज बहुत जरूरी है। आइए सुन लेते हैं शिक्षा मंत्री डॉक्टर हिमंत बिश्व शर्मा का इस विषय को लेकर क्या कुछ कहना था। स्टेट मद्रासा बोर्ड এটা গঠন কৰা হৈছিল। এই স্টেট মাদ্ৰাসা বোৰ্ডৰ অধীনত 4খন আৰবিক কলেজ আছিলে, 14খন টাইটেল মাদ্ৰাসা আছিলে, সিনিয়ৰ মাদ্ৰাসা 138 আছিলে আৰু প্ৰি সিনিয়ৰ মাদ্ৰাসা 230 আছিলে। এই 542 ইনষ্টিটিউচনত দুটা পঢ়া হৈছিলে। এটা হল আমাৰ নৰ্মেল হায়াৰ সেকেন্ডাৰী এডুকেশন কাউন্সিলে প্ৰিস্ক্ৰাইব কৰা সিলেবাস আৰু আনটো হল পিউৰলি থিওলজিক্যাল সাবজেক্ট অন ইসলাম। যোৱাকালি আমি কেবিনেটত আমি লোৱা সিদ্ধান্ত কেইটা হল যে State Madrasa Board shall stand dissolved
from the declaration of the result of examination to be held in academic year 2021-22. তাৰমানে এই বছৰৰ পৰীক্ষাটো হৈ যোৱাৰ লগে লগে 2021-22 পৰীক্ষাটো হৈ যোৱাৰ লগে লগে State Madrasa Board will be dissolved. সেইটো হ'ল লাষ্ট ষ্টুডেন্ট খিনি লাষ্ট সুযোগ দিয়াৰ লগে লগে এইটো হৈ যাব তাৰ পিছত এই মাদ্ৰাসা ইনষ্টিটিউট বিলাকৰ যি আছিলে তেওঁলোকৰ একাডেমিক যেটো অথৰিটি আৰু এডমিনিষ্ট্ৰেটিভ অথৰিটি সেইটো ডাইৰেক্টৰ সেকেন্ডাरी এডুকেशनলৈকে ৰূপান্তৰ হ'ব जब असम राज्य के अंतर्गत सभी मदरसा स्कूलों को बंद किए जा रहे हैं यानी अब मदरसा स्कूलों में धार्मिक शिक्षा नहीं दिए जाएंगे तो अब तक जो शिक्षक मदरसा स्कूलों में धार्मिक शिक्षा दे रहे थे उनके विषय में सरकार क्या सोच रही है उनका अब क्या होगा आइए ये भी हम जान लेते हैं এওঁলোকৰ শিক্ষকসকলে আমি যিবিলাকে থিওলজিক্যাল সাবজেক্টত শিক্ষা দিছিল তেওঁলোকক আমি ট্ৰেইনিং কৰাম যাতে তেওঁলোকে জেনাৰেল এডুকেশনৰ ওপৰত তেওঁলোকে ল'ৰা ছোৱালী পঢ়াব পৰা অৱস্থাত আহি যায় तो सुना आपने इन विषय को लेकर क्या कुछ बोले शिक्षा मंत्री डॉक्टर हिमंत बिश्व शर्मा आज हम लोगों के लिए ये भी जानना जरूरी है कि जब मदरसा स्कूलों को बंद किए जा रहे हैं तो उन सभी स्कूलों में अब क्या पढ़ाया जाएगा इस विषय को लेकर शिक्षा मंत्री डॉक्टर हिमंत बिश्व शर्मा का क्या कहना था आइए वो भी जान लेते हैं जिमान बिलाक आमार আৰবিক কলেজ আছিল এই আৰবিক কলেজ বিলাক এই সিদ্ধান্তৰ বেসিছত তেওঁলোকক হাই সেকেন্ডাৰী স্কুল হিচাপে ৰূপান্তৰিত হ'ব আৰু আৰবিক কাউন্সিল বিলাক হাই সেকেন্ডাৰী এডুকেশন কাউন্সিলৰ অধীনত যাব আৰু তাৰ শিক্ষাটো কাউন্সিলৰ শিক্ষাটো আৰম্ভ হ'ব ঠিক তেনেকে প্ৰি সিনিয়ৰ আৰু সিনিয়ৰ মাদ্ৰাসা এওঁলোকৰ কেৰিকুলামটো SCRT কেৰিকুলাম হ'ব তাৰ মানে যেটো নরমাল এডুকেশন হেতু আৰম্ভ হ'ব सिर्फ मदरसा ही नहीं बल्कि संस्कृत टूल में भी कुछ परिवर्तन लाया जा रहा है इस विषय को लेकर आज शिक्षा मंत्री डॉक्टर हिमंत बिश्व शर्मा ने बताया कि संस्कृत टूलों में अब तक जो पढ़ाई हो रहा था यानी अब तक जो कोर्स हो रहा था उसे बंद कर दिया जाएगा अब संस्कृत टूल जितने भी स्कूल है इन सभी स्कूलों में भारत के इतिहास के विषय में पढ़ाया जाएगा इस विषय में क्या कहना था शिक्षा मंत्री का आइए वो भी सुन लेते हैं সংস্কৃত টুল বিলাকো আমাৰ আমি কনভার্ট কৰিম হেকেটা হ'ব বেসিক্যালি কুমাৰ ভাস্কৰ বৰ্মা ইউনিভাৰ্সিটিয়ে এই সংস্কৃত টুল বিলাকত এটা ভাৰতৰ ইতিহাস আৰু সংস্কৃতি তাৰ ওপৰত এই সংস্কৃত টুল বিলাক তাৰ অধ্যয়ন কেন্দ্ৰলৈ ৰূপান্তৰিত হ'ব এটা ডিগ্ৰী আৰু ডিপ্লোমা কোর্স চলিব under the Kumar Bhaskar Burma Sanskrit and Ancient Studies বিশ্ববিদ্যালয় তলত তাৰমানে ইয়াত আৰু এটা শাস্ত্ৰী বান যিবিলাক পৰীক্ষা পাতিছিল ইমান দেৰি সেইবিলাক নোহোৱা হৈ যাব সংস্কৃত টুলত তাৰ জাগাত ভাৰতৰ ইতিহাস আৰু পুৰাতন সংস্কৃতি তাৰ ওপৰত লৰা ছোৱালী শিকিব ডিগ্ৰী ডিপ্লোমা থাকিব আৰু এই ডিসিশন খিনিৰ লগত সংস্কৃত বোৰ্ড খনো ইনফ্যাক্ট আগতে নোহোৱা হৈছিল এওঁলোক ভাস্কৰ বৰ্মাৰ অধীনলৈকে গুচি গৈছিল কিন্তু বেসিক্যালি ইয়াত খালি ডিগ্ৰী আৰু ডিপ্লোমা কোর্সে চলিব অন ইন্ডিয়ানস হিস্ট্রি আৰু এনশিয়েন্ট কালচাৰৰ ওপৰত সংস্কৃত টুল খিনি मदरसा और संस्कृत टूल के विषय में हम काफी कुछ जान लिए आइए अब जान लेते हैं कि असम सरकार के जो आम स्कूल हैं जो आम विद्यालय हैं वह कब से संपूर्ण रूप से खुलने जा रहा है इस विषय को लेकर भी आज शिक्षा मंत्री डॉक्टर हिमंत बिश्व शर्मा ने जानकारी दी आइए सुन लेते हैं इखरप्रा स्कूल कंप्लीट खुली যাব আৰু গাইডলাইন এডুকেশন ডিপার্টমেন্টে উলিয়াই দিব আৰু বেসিক্যালি 1 জানুৱাৰীৰ পৰা স্কুল বিলাকৰ ওপৰতো যেটো আমাৰ ৰেষ্ট্ৰিকশন আছে দুদিন ক্লাস 3 দিন ক্লাস আমি সব উঠাই দিম it will be converted to regular class খালি mask আৰু এটা social distance otherwise all classes will come from 1st January যেটো staggered আমি কৰি থৈছিলো এটো উঠি যাব আৰু education will start as usual খালি mask
আৰু সোশ্যাল ডিস্টেন্স। कल यानी रविवार सोनाई विधानसभा क्षेत्र के उत्तर कृष्णपुर में असम विधानसभा के उपाध्यक्ष तथा स्थानीय विधायक अमीनुल हक लश्कर द्वारा जो कांग्रेस तथा देव परिवार के ऊपर टिप्पणी की गई थी, इन विषय को लेकर आज सिलचर कांग्रेस द्वारा एक संवाददाता सम्मेलन करते हुए पलटवार किया गया है। आइए देखते हैं सिलचर से हमारे संवाददाता अजीत दास का यह रिपोर्ट। সোনাইয়ের নির্বাচিত মাননীয় বিধায়ক আমিনুল হক সাহেব অত্যন্ত শ্লেঘভাবে গতকাল একটা সভা করেছেন, অত্যন্ত শ্লোক অশ্লীলভাবে সেখানে গালিগালাজ করেছেন। সেখানে আমরা বিগত দিনে দেখেছি সন্তোষ মোহন দেবের সময়ে আমরা দেখেছি বিভিন্ন জায়গা থেকে চাঁদা তুলে টাকা তুলে এনেও এখানে সতীন্দ্র মোহন দেব হাসপাতাল থেকে শুরু করে বিভিন্ন শিক্ষা প্রতিষ্ঠান পর্যন্ত তৈরি করতে পেরেছিলেন। সেখানে সেই সন্তোষ মোহন দেবকেও তিনি অশ্লীলভাবে গালাগালি করেছেন। আর তিনি পথে বেপথে অন্যায়ভাবে যে রোজগার করছেন সেই রোজগারের টাকা থেকেও আজ পর্যন্ত জনস্বার্থে কোনো পয়সা খরচ করেন নাই। আজকে নিজেকে মনিরুল হক চৌধুরীর উত্তরসূরি হিসাবে দাবি করেন, কিন্তু আজকে আমরা দেখেছি তিনি বড় জোর হয়তো বাদরি সিংহের উত্তরসূরি হতে পারেন, মনিরুল হক চৌধুরী সাহেবের উত্তরসূরি হতে পারেন না। এখানে সাম্প্রদায়িক বিষবাষ্প তিনি তৈরি করতে চান এবং আসামের একমাত্র সংখ্যালঘু বিজেপি বিধায়ক হিসাবে মুসলমান সমাজকে তিনি বিজেপির দিকে টেনে আনার চেষ্টা করছেন। আমরা জিজ্ঞেস করতে চাই অত্যন্ত বিনীতভাবে, মাননীয় আমিনুল হক সাহেব, আপনি একজন হাজি মানুষ, আল্লাহর কুরআনকে নিয়ে সত্যরঞ্জন বরা যখন অপমানজনক মন্তব্য করেছিল সেই ব্যাপারে আপনার কি প্রতিক্রিয়া ছিল? শিলাদিত্য দেব যেখানে দিনের পর দিন প্রতিদিন মুসলমানদেরকে নিয়ে এইভাবে কথা বলে, আজে বাজে কথা বলে, মুসলমানদের অপমানসূচক কথা বলে, সে ব্যাপারে আপনার প্রতিক্রিয়া কি ছিল? আজকে উত্তরপ্রদেশের মুখ্যমন্ত্রী, বর্তমান মুখ্যমন্ত্রী যোগী আদিত্যনাথ যেদিন বলেছিলেন মুসলিম মহিলাদেরকে কবর থেকে তুলে এনে এদেরকে র্যাপ করা হোক, সেদিন সে ব্যাপারে আপনার প্রতিক্রিয়া কি ছিল? সেই কথাগুলি আগে মুসলমান জনসমক্ষে তুলে ধরে তারপর মুসলমানদেরকে বিজেপির দিকে আপনি টানুন, বিজেপির দিকে নিয়ে আসুন। এখানে নাটক আর করবেন না। একজন লোককে বারবার কয়েকজন লোককে এনে জয়েন দেখাবেন না। এখানে জয়েন অনেক হয়েছে, আগামী দিনের জন্য প্রস্তুত হন। আপনি একবারের জন্য বিধায়ক হয়েছেন, দ্বিতীয়বারের জন্য বিধায়ক হওয়ার স্বপ্ন আপনি দেখবেন না। সোনাইয়ের কংগ্রেসীরা অত্যন্ত ঐক্যবদ্ধ এবং সোনাইয়ের ব্লক কংগ্রেস কমিটি থেকে শুরু করে সোনাইয়ের যে সমস্ত নেতারা আছেন, আমরা ঐক্যবদ্ধভাবে এবার লড়াই করে সোনাই সিট আমরা উদ্ধার করবই। আমরা আনন্দিত যে এখানে আমাদের অন্য একজন বিজেপি প্রার্থী থাকা সত্ত্বেও আজকে যে এখানে আমাদের মাননীয় আমাদের সাংসদ বিজেপির রাজদীপ রায় আমিনুল হক সাহেবকে সেখানে প্রার্থী হিসাবে ঘোষণা করে দিয়ে এসেছেন, এই ব্যাপারে আমরা আনন্দিত হয়েছি। वक्त हो चला है एक छोटा सा ब्रेक का। ब्रेक के बाद बाकी है और कई अहम खबरें। आंधी हो या तूफान, छोटा घर या मकान, ये दीवारें सब झेलता है, मजबूती से सालों चलता है। बराक वैली की नई पहचान, मजबूती का दूसरा नाम, वैली सीमेंट। वैली स्ट्रॉन्ग, वेरी स्ट्रॉन्ग। अगर आने वाले हैं आपके घर में भी मेहमान, तो जल्द से ले आए बिरला गोल्ड चाय, जिसके कन कन में है ताजगी वो सुगंध और दाम औरों से है कई गुना कम। जी हाँ, जयश्री टी इंडस्ट्री कछार की प्रोडक्शन बिरला गोल्ड टी, पहले आजमाए फिर करें विश्वास। ब्रेक के बाद आप सभी का फिर से एक बार स्वागत है। दिल्ली में हो रही किसान हड़ताल के समर्थन में आए कछार जिले के कई संगठन। आज सिलचर में कछार जिला उपायुक्त कार्यालय के समक्ष सभी 12 संगठन संयुक्त रूप से विरोध प्रदर्शन किए। आइए देखते हैं सिलचर से हमारे संवाददाता अजीत दास का यह रिपोर्ट। এখানে সবাই জানেন যে গত 18 দিন ধরে দিল্লির প্রচণ্ড ঠান্ডার মধ্যে যে কৃষকরা যে বিদ্রোহ করছেন, আজ সমস্ত দেশের মানুষ তাদের পাশে দাঁড়িয়েছেন। আমরা জানি যে 17 জন কৃষক সেখানে শহীদ হয়েছেন। আমরা ধিক্কার জানাই সেই আমাদের কেন্দ্রীয় মন্ত্রীকে, কেন্দ্রীয় যে মন্ত্রিসভা রয়েছে যারা
কৃষকদের প্রলোভন দেখাতে চেয়েছেন তাদেরকে আমরা ধিক্কার জানাই এবং কৃষকদের আমরা সেলাম জানাই তার জন্য যে তারা একটা দাবিতে অনড় যে 3টি কৃষি বিল প্রত্যাহার করতে হবে, যে 3টি কৃষি বিলের মধ্যে রয়েছে অত্যাবশ্যকীয় সামগ্রীকে তারা বাতিল করে দিয়েছেন, সেই ঘুরিয়ে আনতে হবে। এমএসপি যেটা রয়েছে মিনিমাম সাপোর্ট প্রাইস সেটাকে সুরক্ষিত করতে হবে। বিদ্যুৎ বিলের বিষয়ে সরকারকে ন্যূনতম বিদ্যুৎ বিল দিয়ে যাতে কৃষকরা চাষ করতে পারেন সেই ব্যাপারে সরকারকে সুনিশ্চিত করতে হবে। এইসব দাবির ভিত্তিতে যে কৃষকরা এখানে এসছেন তাদেরকে আমরা সালাম জানাই। তারা আজকে একটা আহ্বান জানিয়েছিলেন যে সমস্ত দেশব্যাপী যেন বিক্ষোভ প্রদর্শন হয়, তারই অঙ্গ হিসেবে এখানে বিভিন্ন সংগঠন 12টি দল সংগঠনের যৌথ একটি মঞ্চ, সেই মঞ্চ থেকে আহত এই বিক্ষোভ প্রদর্শন সদর্থকভাবে সাধারণ মানুষ এতে সামিল হচ্ছেন। যে সাধারণ মানুষ এখানে সামিল হচ্ছেন তারা এইভাবেই তারা সামিল হচ্ছেন যে কৃষক তারা ফলান আমরা খাই, কাজে কৃষক যদি না বাঁচেন দেশের অর্থনীতি বাঁচবে না। কারণ কিছুদিন আগে যখন জিডিপি আমরা দেখেছি যে মাইনাসে চলে গিয়েছিল তখন একমাত্র কৃষিক্ষেত্র ছিল যেটা লাভজনক প্রতিষ্ঠান ছিল। আজ সরকার সেটাকেও কর্পোরেটদের হাতে বিক্রি করে দিচ্ছে। ধিক্কার জানাই আমরা সেই সরকারকে যারা কৃষকের পেটে লাথি মারছে এবং সেই দেশের সরকার যারা জনগণের স্বার্থে জনগণের ভোটে জিতে গেছেন কিন্তু জনগণের স্বার্থ দেখছেন না এবং সেই দেশে যেখানে 52% মানুষ এখনো কৃষিজীবী। मात्र क्रिकेट खेल को लेकर दो गुटों में हुई झड़प को कुछ लोग सांप्रदायिक रंगों से रंगना चाहते हैं, ऐसा मानना है सिलचर मालूग्राम के स्थानीय लोगों का। आइए देखते हैं सिलचर से हमारे संवाददाता अजीत दास का यह रिपोर्ट। आज एक संवाददाता सम्मेलन करते हुए सिलचर मालूग्राम निवासी इस बात की जानकारी दी जिसमें स्थानीय कालूमिया लश्कर, जमालुद्दीन लश्कर, इरफान अली लश्कर, मनीलाल जागीरदार, इकबाल महाजन आदि उपस्थित। भाजपा कर्मियों को भाजपा सरकार द्वारा किए गए सभी कार्यों को हथियार बनाकर चुनाव के मैदान में उतरने की सलाह दिए धोलाई भाजपा नेता शशांक चंद्र पाल। धोलाई के सप्तग्राम मणिपुर मार्केट में शक्ति केंद्र की एक सभा को संबोधित कर रहे थे शशांक चंद्र पाल। सभा के दौरान अन्य लोगों में शक्ति केंद्र के प्रभारी कृष्णचंद्र सिंह, खैरुल आमीन लश्कर, हिफजुर रहमान लश्कर, धोलाई भाजपा नेता कमलेश दास, प्रीतिश चंद्र दास प्रमुख ने भी अपने अपने विचार व्यक्त किए। नरेंद्र मोदी जी सबका साथ सबका विकास এবং सबका বিশ্বাস এই থিওরি নিয়ে কাজ করছে ভারতীয় জনতা পার্টি সরকার এবং ভারতীয় জনতা পার্টি দল। আজকে যারা আমরা বুথ কমিটি আছি আমরা এই উদ্দেশ্য নিয়ে এই মোটো নিয়ে কাজ করতে হবে, কাজ করে চলেছেন। আপনারা দেখেছেন তো সরকার আসার পর নরেন্দ্র মোদীজি সরকার ভারতবর্ষে 2014 থেকে 2019 পর্যন্ত প্রথম কার্যকাল শেষ করার পর দ্বিতীয়বার পূর্ণ বহুমত নিয়ে ভারতীয় জনতা পার্টির সরকার পুনরায় প্রতিষ্ঠিত হয়েছে ভারতবর্ষে। রাজ্যে 2016 সালে ভারতীয় জনতা পার্টির সরকার এসেছিল প্রথমবারের মতো এবং 5 বছর পূর্ণ হতে চলেছে আগামী মে মাসে, মানে 24 মে আমরা শপথ নিয়েছিলাম গত 2016 আর এই 24 মে ভারতীয় জনতা পার্টি সরকারের কার্যকাল পূর্ণ হবে, 6 বছর পূর্ণ হবে। আমরা জনসাধারণের কাছে আমাদের যেতে হবে। আমরা এই নরেন্দ্র মোদীজির 6 বছর এবং সর্বানন্দ সোনোয়ালের 5 বছর আমরা কি কি কাজ করেছি, আমরা ভারতীয় জনতা পার্টি যারা কার্যকর্তা বন্ধুরা বুথ কমিটি যারা আছি আমরা এই বার্তা নিয়ে জনসাধারণের কাছে যেতে হবে। আমাদের আমরা সরকারে আছি, জনসাধারণ আমাদের কাছে জবাব চাইবে আমরা কি কি কাজ করেছি। আর আমরা 4 বছর 5 বছরে রাজ্যে কি করেছি, কেন্দ্রে আমরা 6 বছরে আমরা কি করেছি। আর কংগ্রেস আপনার জনসাধারণকে আমরা বলতে হবে আমরা এই কাজ করেছি। আর কংগ্রেস 6 বছর আমরা 55 থেকে 60 বছর ভারতবর্ষ রাজত্ব করেছি। 60 বছর 55 বছর রাজত্ব করার পর আমাদের বলতে হয়েছিল রাস্তা নাই, যে জায়গায় এখনো সমস্যা আছে, গ্যাস নাই, জল নাই, বিদ্যুৎ নাই, মানুষের ভালো একটি ঘর পায়নি। 55 বছরে কংগ্রেসের আমরা একটু বৃদ্ধ মানুষের ভালোভাবে বৃদ্ধ ভাতা পায়নি, রেশন কার্ডের দোকানে গেলে চাল ভালোভাবে পায়নি 55 বছরে কংগ্রেসের সময়। আমরা বর্তমানে
আমরা কি কাজ করেছি? মহিলারা মাদের হাতে কোনো টাকা দেয়নি কংগ্রেস তাদেরকে স্বাবলম্বী করার জন্য, তাদেরকে। नॉर्थ ईस्ट आवाज टाइम टू टाइम में आज के लिए फिलहाल इतना ही। कल कुछ नई खबरों के साथ पुनः आप लोगों के समक्ष उपस्थित रहूंगा। तब तक के लिए धन्यवाद। शुभ रात्रि।